21 আগষ্ট অৰ্থাৎ কাইলৈ সমগ্ৰ ভাৰত বন্ধ। আৰক্ষণ বচাও সংঘৰ্ষ সমিতিয়ে এই বন্ধৰ আহ্বান জনাইছে। আৰক্ষণ বচাও সংঘৰ্ষ সমিতিয়ে SC/ST সন্দৰ্ভত উচ্চতৰ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এই বন্ধৰ আহ্বান জনাইছে। ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৱে। আমি পুনৰ জনাইছো 21 আগষ্ট অৰ্থাৎ কাইলৈ সমগ্ৰ ভাৰত বন্ধ। আৰক্ষণ বচাও সংঘৰ্ষ সমিতিয়ে এই বন্ধৰ আহ্বান জনাইছে। আৰক্ষণ বচাও সংঘৰ্ষ সমিতিয়ে SC সন্দৰ্ভত উচ্চতৰ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এই বন্ধৰ আহ্বান জনাইছে। ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৱে। আৰক্ষণ বচাও সংঘৰ্ষ কমিটিয়ে অহাকালিলৈ দিনজোৰাভাৱে সমগ্ৰ ভাৰত বন্ধত যি বন্ধ ঘোষণা কৰিছে, ইয়াৰ প্ৰতি আমি অসমতো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে নৈতিক সমৰ্থন আগবঢ়াইছোঁ। যোৱা 1 আগষ্ট তাৰিখে দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতিৰ সম্পৰ্কত দুটা বিশেষ ৰায় প্ৰদান কৰিছিলে। অনুসূচিত জাতিৰ যিবোৰ উপজাতি আছে, এইসমূহৰ মাজতে এক সংৰক্ষণ ব্যৱস্থা কৰা, আনহাতে আকৌ কিমি লেয়াৰৰ দৰে যি ব্যৱস্থা, এই ব্যৱস্থা অনুসূচিত জনজাতি আৰু জাতিৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে। এই ৰায়টোৰ পিছত আমি অনুসূচিত জাতি আৰু জনজাতিৰ সম্প্ৰদায়ৰ মানুহবিলাক উপলব্ধি কৰিছোঁ যে এনেও যোৱা 78টাৰ ভিতৰত অসমত অনুসূচিত জাতি জনজাতি বা দেশৰ বিভিন্ন পত্ৰত অনুসূচিত জাতি জনজাতিৰ যি ধৰণৰ উন্নয়ন আৰু কল্যাণৰ মানদণ্ড উন্নীত হ'ব লাগিছিলে নহ'ল। তো সেইকাৰণে এতিয়া যদি এনেধৰণৰ ৰায় উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে, আমাৰ অনুসূচিত জাতি আৰু জনজাতিক যদি আকৌ প্ৰাপ্যৰ পৰা সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰে, এই কথাটো কেনেধৰণে গ্ৰহণযোগ্য হ'ব? কিন্তু আনহাতে আমি দেখা পালোঁ উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই আমি এটা কথা ক'ব লাগিব, এনেধৰণৰ ৰায়ৰ পৰা অনুসূচিত জাতি জনজাতি পিছপৰা যি শ্ৰেণী আছে, এইসমূহ কিন্তু উন্নয়নৰ দিশলৈ বা সামাজিক ন্যায় আৰু ক্ষমতা স্থাপনৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিব। আৰু সেইবাবে আমি স্বাভাৱিকতে বিগত এটা মাহ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ তৰফৰ পৰা যি ধৰণে শপতনামা দাখিল কৰিব লাগিছিলে বা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে যেনেধৰণে এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, অনুসূচিত জাতি জনজাতিক আশ্বাস দিব লাগিছিলে, সেই ক্ষেত্ৰত কিন্তু এই চৰকাৰ নীৰৱে থাকিলে। তো সেইকাৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই বিজেপি চৰকাৰৰ দিনত অনুসূচিত জাতি আৰু জনজাতি ৰাইজ সুৰক্ষিত নহয়। আমি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছোঁ। অধিকাৰ যিবোৰ সাংবিধানিক অধিকাৰ আছে, অধিকাৰসমূহ সম্পূৰ্ণৰূপে আমাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাত যে ক'ৰবাত নক'ৰবাত চৰকাৰে কৃপণালী কৰিছে, আমাক প্ৰতাৰণা কৰিছে, আমাক বঞ্চনা কৰিছে। আৰু সেইবাবে এই ৰায় পুনৰ বিবেচনা কৰা, এই ৰায় বাতিল কৰা আৰু ভাৰত চৰকাৰে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত অহাকালিলৈ যি সৰ্বভাৰতীয় বন্ধ ঘোষণা কৰা হৈছে, তাৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন আগবঢ়াইছোঁ। আৰু আমি সমগ্ৰ অসমবাসী ৰাজ্যবাসী ৰাইজক অনুসূচিত জাতি জনজাতিৰ বিভিন্ন সংগঠন, বিভিন্ন দল আৰু বিভিন্ন সচেতন ব্যক্তি ৰাইজক আটাই আহ্বান জনাইছোঁ, কাইলৈ যাতে এই বন্ধ সৰ্বাত্মকভাৱে সফল হয়, তাৰ বাবে সকলোৱে ৰাজপথলৈ ওলাই আহিব লাগে আৰু এই বন্ধৰ প্ৰতি সকলোৱে সমৰ্থন দিব লাগে। কিয়নো অনুসূচিত জাতি আৰু জনজাতিৰ দৰে সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত সংৰক্ষণৰ আওতাত থকা যদি আমি সম্প্ৰদায়বোৰ জনগোষ্ঠীবোৰ আমি উন্নয়নৰ দিশলৈ যাব নোৱাৰোঁ, আমাৰ যদি কোৱাণ্টাফুল ডাটাটো আপোনাৰ সামাজিক ন্যায় প্ৰদান কৰাৰ দৰে নহয়, তেতিয়াহ'লে মই ভাবোঁ যে আহি থকা সময়ত অসমীয়া জাতিৰ প্ৰতি বা সমগ্ৰ দেশৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিব, এই কথা নিশ্চিত।